ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলায় তনু হরি জৈষ হস্তে গদা চক্র গরু জৈষ্য বাহন শুভং করতি কল্যাণম পদ্মনাভং জনার্দন ওম শান্তাকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘবর্ণ শুভঙ্গম লক্ষ্মীকান্তাং কমলনয়ন যোগীর্ভিধ্যানং গৈমং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈক্যনাথং নমো ব্রহ্মণ্য দেবায় গো ব্রাহ্মণ হিতায় স জগৎ হিতায় কৃষ্ণায় হ গোবিন্দায় নমো 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 সদাৰ ভাগৱত প্ৰেমী ভকত বৈষ্ণৱ পাপ বান্ধৱ আই মাতৃ সমস্ত জীৱৰ প্ৰতি আমি সেৱা ধৰিছোঁ হওক এই কৌটিকালৰ পৰা এই বিশ্ব ব্ৰহ্মাণ্ড চলি আছে আৰু চলি থাকিব আমি মাত্ৰ দুদিনৰ কাৰণে এই সংসাৰলৈ আহিছোঁ এই দুদিনত আমি আপোনালোকৰ কি সেৱা কৰিম যিহেতু আমি নিজেই একো নাজানো তথাপিতো প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা ধৰি অকণমান শ্ৰীমদ ভাগৱতৰ বিষয়ে শ্ৰৱণ কীৰ্তন কৰিব বিচাৰিছোঁ ইয়াতে যদি কিবা দোষাদোষ হয় সৰ্বদোষ মৰিখন কৰি আপোনালোকে আমাক কৃপা দৃষ্টি প্ৰদান কৰিব ক্ষমা ভিক্ষাৰ পাত্ৰ কৰিব তাৰে কামনা কৰিছোঁ কৃষ্ণ ৰাধে 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 গোবিন্দ কৃষ্ণ মুৰাৰী শ্যাম বিহি পৰম নিদান প্ৰভু কৃষ্ণ 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 ৰাম ৰাম কৃষ্ণ হে নাম শ্ৰৱণ কীৰ্তনে তাৰ তৰু কণি শেষ দূৰ হৌক তোমাৰ মনৰ ও যদ্যাপি ভগতি নৱবিধ মাধৱৰ এই শ্ৰৱণ কীৰ্তন তাতো অমহামুখ্যত ৰয় ৰাম আমি সকলোৱে জানো ভগৱন্ত বাসুদেৱক আপোন কৰি লোৱাৰ নিজৰ কৰি লোৱাৰ তেখেতক সুদৃঢ় কৰি লোৱাৰ উপায় আমাৰ নৱবিধ আছে নৱবিধ ভক্তি এই নৱবিধ ভক্তিৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ শ্ৰৱণৰ কীৰ্তনক উত্তম স্থান ভাগৱতেও দিছে গীতায়ো দিছে বেদেও দিছে গতিকে এই নটা ভক্তিৰ ভিতৰত শ্ৰৱণৰ কীৰ্তন গতিকে শ্ৰেষ্ঠত্বৰ ৰাম অৰ্চন বন্দন ধ্যান ও সমস্ততে কৰি যশ কীৰ্তনতে আতি তুষ্ট হৈ হো প্ৰিয় যশ আৰু কীৰ্তন তেখেতৰ এই পৃথিৱীত তেখেতে যিখিনি লীলা কৰিলে বিশেষত দৈৱকী নন্দন কৃষ্ণৰূপে মানৱ হিচাপে তেখেতে মনুষ্য হিচাপে আমাৰ মৰ্ত্যলৈকে আহি তেখেতে কাৰাগাৰত জন্মৰ পৰা একেবাৰে বৈকুণ্ঠ প্ৰয়াণলৈকে এই সকলোখিনি সময়খিনি তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতৰ যিখিনি লীলামালা আচলতে এই লীলামালা তেওঁৰ গুণৰাজি যদি শ্ৰৱণৰ কীৰ্তন কৰা হয় স্মৰণ আৰু বন্দন যদি কৰা হয় তেখেত আচলতে অতিকে
তুষ্ট হয় বুলি ভাগৱতে কৈছে। ভকতে যতে গাৱৈ গুণ নাম তাৰ মালা গাঁঠিয়া পিন্ধন্ত কৃপাম সাধু সংগত উপবিষ্ট হৈ সাধু সংগৰ লগত থাকি তেখেতে কেনেকুৱাকৈ বসুদেৱক দৈৱকীক অতি মধুময় বাক্যৰে কেনেকুৱাকৈ গকুলত থ'ব লাগে, কেনেকুৱাকৈ যমুনা পাৰ হ'ব লাগে, কেনেকুৱাকৈ কাৰাগাৰৰ শিকলি নিজে নিজে খুলি গ'ল, পালি পহৰীয়াসকল কেনেকুৱাকৈ নিজে নিদ্ৰাত বিভোৰ হ'ল, আৰু তাৰ পৰা তেওঁ নন্দ আৰু যশোদাৰ গৃহত কি কি লীলামালা কৰিলে, পুতনা বধকে আদি কৰি, মাটি খোৱাকে আদি কৰি, গোপী বস্ত্ৰ হৰণ, ৰাসলীলা, বীৰপতিসকলক প্ৰসাদ প্ৰদান, বিভিন্ন তেখেতৰ যিখিনি কৰ্মৰাজি লীলামালা, এই কথাখিনি যদি ভকতৰ সংগত থাকি শ্ৰৱণ কীৰ্তন প্ৰেমভাৱে কৰা হয়, ভক্তিভাৱে কৰা হয়, আচলতে ভগৱন্ত বাসুদেৱ অতিকে সন্তুষ্ট হয় বুলি ভাগৱতে বৰ্ণনা কৰিছে। হেন জানি ব্যাস ঋষি তুমি সৰ্ব জান, নিমিউক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান, যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ, হৈ উচ্ছিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ। গতিকে প্ৰেমময়, মধুময়, আনন্দময় এনেকুৱা এখন তুমি শাস্ত্ৰ ৰচনা কৰা, য'ত নেকি গোবিন্দৰ প্ৰেম ভক্তি একেবাৰে গুৰিৰ পৰা শেষলৈকে থাকে, আৰু এই প্ৰেমময় ভক্তিত আপ্লুত হৈ মানৱ জীৱন কেনেকুৱাকৈ ধন্য কৰিব পাৰি তাৰে বিষয়ে তুমি এখন শাস্ত্ৰ ৰচনা কৰা। আৰু তোমাক মই এই কথাখিনিয়ে ক'লোঁ, তুমি মোৰ কথা সৰগত কৰি এই কৰ্মৰাজি তুমি কৰি যোৱা বুলি দেৱঋষি নাৰদে ব্যাসক উপদেশ দিলে। আৰু কৈছে, যি শাস্ত্ৰত, যিখন গ্ৰন্থত কৃষ্ণৰ চৰিত্ৰ নাই, কৃষ্ণৰ গুণৰাজি নাই, কৃষ্ণৰ কোনো প্ৰেমৰ বিষয়ে উল্লেখ নাই, সেইখন উচ্ছিষ্ট গৰ্তত কৰিও ততোধিক বুলি কৈছে। অৰ্থাৎ অতিকে নিম্ন, অতিকে নিকৃষ্ট শাস্ত্ৰ বুলি আমাৰ ভাগৱতে উল্লেখ কৰিছে। আৰাম কাকতুল্য কামী মনুষ্যৰতা তৰতি, ভকতৰ নাহি তাত হৈ অভিলাষ মতি। যিটো বাক্য আছে গুণ নাম মাধৱৰ, শিশি বাক্যে হৰে পাপ জন সমূহৰ। ভকতি বিহীন যি জ্ঞান কৰ্মে হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব মৰ্ময়।
সেনাপতিবিহীন জ্ঞান কৰ্ম ব্যৰ্থ বুলি কৈছে। আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত যেতিয়া কৌৰৱ আৰু পাণ্ডৱৰ সেনাপতি নিৰ্বাচিত হৈছিলে, সেই সময়ত কৌৰৱসকলৰ সেনাপতি নিৰ্বাচিত হৈছিল দ্ৰোণপুত্ৰ অশ্বত্থামা আৰু পাণ্ডৱৰ নিৰ্বাচিত হৈছিলে ধৃষ্টদ্যুম্ন। আৰু এই কথাভাগি যেতিয়া যুধিষ্ঠিৰে গম পালে যে কৌৰৱৰ সেনাপতি অশ্বত্থামা নিৰ্বাচিত হৈছে, যুধিষ্ঠিৰে কান্দি কান্দি শ্ৰীকৃষ্ণৰ ওচৰলৈকে গ'ল আৰু ক'লে যে প্ৰভু, আমি আৰু এই যুদ্ধত পবিত্ৰ নহওঁ, যিহেতু চাৰিযুগে অমৰ অশ্বত্থামা, আৰু অশ্বত্থামা যদি কৌৰৱৰ সেনাপতি হয় তেনেহ'লে যুদ্ধত জয়ী হোৱা আমাৰ অসম্ভৱ। গতিকে প্ৰভু, আমি যি বাটেৰে বনবাসৰ পৰা আহিছিলোঁ সেই বাটেৰে আমি আকৌ বনবাসলৈকে যাম, আপুনি আমাক ক্ষমা কৰিব। তেতিয়া কৃষ্ণই কৈছিলে, দাদা তুমি চিন্তা কৰিব নালাগে, মই সকলোখিনি ব্যৱস্থা কৰি আছোঁ। আৰু অৰ্জুনক ক'লে, সখা আহাচোন আমি অকণমান ইফালৰ পৰা আহোঁগৈ বুলি কৈ অৰ্জুন আৰু কৃষ্ণ ৰথত উঠি কৌৰৱৰ ছাউনীলৈকে গুচি গ'ল, য'ত নেকি তেওঁলোকৰ এই নিৰ্বাচিত হৈ আছিল সেনাপতি। আৰু গৈ কৃষ্ণই এই জনসমুদ্ৰৰ পৰা অশ্বত্থামা মাতিলে, গুৰুদেৱ আপুনি অকণমান আহকচোন। অকণমান অহাৰ পাছত কাণে কাণে ক'লে যে ধান বান্ধিলে চাউল পায়, তুহ বান্ধিলে একো নাই। এই বাক্যষাৰ তিনিবাৰ কৃষ্ণই অশ্বত্থামাক কাণে কাণে ক'লে। আৰু তিনিবাৰৰ মূৰত কৃষ্ণ আৰু অৰ্জুন ফিৰি আহিলে। এই কাৰ্যখিনি দুৰ্যোধনে নিৰীক্ষণ কৰি আছিলে। আৰু কৃষ্ণ অৰ্জুন যোৱাৰ পাছত অশ্বত্থামাক ক'লে যে তোমাক কৃষ্ণই কাণে কাণে কি বাক্য ক'লে? তেতিয়া অশ্বত্থামাই কৈছিলে যে হে মহাৰাজ, কোনো বাক্যই মোক তেখেতে কোৱা নাই, নাই কিবা ক'ব লাগিব। আৰু সৰ্বশেষত অশ্বত্থামাই দুৰ্যোধনৰ বাক্য ৰাখি ক'লে যে ধান বান্ধিলে চাউল পায়, তুহ বান্ধিলে একো নাই। তেতিয়া দুৰ্যোধনে কৈছে যে ইমান সাধাৰণ কথা এটা তোমাক কৃষ্ণই কাণে কাণে ক'ব লগা হৈছেনে? এইটো কথা নহয়, তুমি আমাক ফাঁকি দিছা, গতিকে তোমাক আমি এই সেনাপতি পদৰ পৰা তোমাক আমি কি কৰিম? অব্যাহতি দিম। আৰু লগে লগে অশ্বত্থামাক সেনাপতিৰ পৰা অব্যাহতি দি ভীষ্মক তেখেতসকলে সেনাপতি পাতিলে। এতিয়া কথা হ'ল, যিটো বাক্য কৃষ্ণই কৈছিলে ধান বান্ধিলে চাউল পায়, পতন বান্ধিলে একো নাই, আচলতে সেই বাক্যটি আমাৰ মানৱ সমাজলৈকে তেখেতে প্ৰেৰণ কৰিছিলে। এটা বাৰ্তা দিছিলে যে হে মনুষ্যসমূহ, হে মোৰ ভকত বৈষ্ণৱসমূহ, আপোনাসৱে ধান বান্ধক, পতান নাবান্ধিব। আৰু আমি আচলতে পৃথিৱীত আহিবৰ পৰাই আমি পতানকে বান্ধি আছোঁ, আমি ধান বনা কাৰ্য আমি কৰা নাই। ধান বান্ধিলে চাউল পায়, পতান বান্ধিলে একো নাই। তদ্ৰূপ এই কথা কৈছে যে যিখন শাস্ত্ৰত নেকি কৃষ্ণৰ প্ৰেমৰাজি, কৃষ্ণৰ লীলাৰাজি খোদিত কৰা নাই, সেইখন উচ্ছিষ্ট গৰ্ততকৈও ততোধিক বুলি কৈছে। ভকতি শিগৰে সংসাৰৰ দুখ নাশ, ভকতিৰ প্ৰভাৱ শুনি ঋষি ব্যাস, স্বধৰ্ম গোটে জীৱ যে কৃষ্ণ সন্মতি, ও তাৰো প্ৰেম পূৰ্ণ যেবে অনুভৈলা কতি। কেতিয়াবা যদি কালচক্ৰত বা সময়ৰ সৰত যদি মানুহে স্বধৰ্মক ত্যাজি বা ভ্ৰষ্ট হৈ স্বধৰ্মৰ পৰাও
কিন্তু প্ৰেমপূৰ্ণভাৱে যদি ভগৱন্ত বাসুদেৱ কৃষ্ণক যদি ভকতি কৰা হয় সেই মানুহজন তৰি যায় বুলি কৈছে। ভস্ত ভৈলা ভস্ত যদি বা অল্পতে গৈলা প্ৰাণ, জানা নাহি তথাপিতো তাৰ অকল্যাণ। এই উদ্ধবাহু কৰি কওঁ হেৰাই অংগীকাৰ, অধম জাতিত যদি অজন্ম ভৈলা তাৰ। এই জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰো বন্দিনী যিটো ভকতি ৰখি কয়ে ৰাম। উদ্ধবাহু নাৰদে কৈছে যে হাত ওপৰ কৰি মই অংগীকাৰ কৰিব পাৰোঁ, যিজন ব্যক্তিৰ কৃষ্ণৰ প্ৰতি প্ৰেম ভক্তি থাকে সেইজন চবতছে উত্তম বুলি কৈছে। তেখেতৰ সমান আৰু কোনো হ'ব নোৱাৰে। হে নজানি মহাবুদ্ধিমন্ত যিটো জন, ভকতিৰ অৰ্থে মাত কৰোঁ যতন। কালে কৰ্ম মিলাবে বিষয়ৰ সুখ, ঐ উপদেশ সুখ লোক কৃষ্ণৰে সন্মুখ। নাৰদে কৈছে যে তোমাৰ দ্বাৰাই এই এখন এনেকুৱা পুণ্য শাস্ত্ৰ, প্ৰেমময় ভক্তিময় শাস্ত্ৰ তুমি নিৰ্মাণ কৰা, যাৰ ফলত সকলো মনুষ্য জাতিয়ে প্ৰেমৰ বান্ধোনেৰে উটি বুৰি যায় সেই ভগৱন্ত বাসুদেৱৰ বৈকুণ্ঠত স্থান পায়। তাৰে তুমি ব্যৱস্থা কৰা, আৰু এই ব্যৱস্থাটোৰ জৰিয়তে তোমাৰ মনৰ যিবিলাক দুখ আছে, মনৰ যিবিলাক তোমাৰ চিন্তাধাৰা আছে, সকলোখিনি নাইকিয়া হ'ব। উপৰি জন্মৰ কথা শুনিও আমাৰ আছিলো আমি নিজ দাসীৰ কুমাৰ। কৃষ্ণত ভগত চাৰি পৰম নাখি, বঞ্চিলা বাৰিষা ব্ৰাহ্ম নৰঘৰে আখি। নাৰদে কৈছে যে ব্যাস, তোমাক মই কেনেকুৱাকৈ দেৱ ঋষি হ'লো, মই কেনেকুৱাকৈ কৃষ্ণৰ পৰম ভকত হ'লো, এই বিষয়ে তোমাক মই মোৰ পূৰ্বৰ কাহিনীখিনি মই তোমাক অৱগত কৰিম। তুমি দেখিবা যে কৃষ্ণৰ কৰ্মৰ কিমান মাহাত্য। হৰিৰ কৰ্মৰ তিল মাত্ৰ নষ্ট নাই, নজানি কৰে যদি বিশ্বাসক যায়। গতিকে হে প্ৰভুসকল, প্ৰভু ভগৱন্তৰ প্ৰেম, প্ৰভু ভগৱন্তৰ ভক্তি, প্ৰভু ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা, ভকত বৈষ্ণৱৰ প্ৰতি সেৱা, জীৱৰ কল্যাণ, যত জীৱ তত শিৱ, এই ভাৱেৰে যদি আমি এই বিনন্দিয়াৰ পৃথিৱীত থাকোঁ তেনেহ'লে আমাৰ জীৱন আনন্দময়, ৰসময়, প্ৰেমময় হ'ব। তাৰে কামনা কৰি আজিলৈ আমি এইখিনিতে আমি সমাপ্ত কৰিছোঁ। আমি অহা খণ্ডটিত আমি নটা ভক্তিৰ বিষয়ে আমি অৱগত কৰিম। শ্ৰদ্ধাৰ ভক্তপ্ৰাণ বাপ বান্ধৱ, আমি আজিলৈকে সেৱা ধৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।